অসম সাহিত্য সভাৰ অন্যতম অগ্ৰণী জিলা সভা চৰাইদেউ জিলা সাহিত্য সভাৰ তৃতীয় দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি জিলাখনৰ সদৰস্থিত সোণাৰী শাখা সাহিত্য সভা, শান্তিপুৰ শাখা সাহিত্য সভাৰ আতিথ্যত আৰু ৰাইজৰ সহযোগত কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন সমন্বয় ক্ষেত্ৰ সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত 29 আৰু 30 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হৈ যায়। চৰাইদেউ জিলা সাহিত্য সভাৰ 2025-27 বৰ্ষৰ কাৰ্যকালৰ সভাপতি, উপসভাপতি আৰু সম্পাদক পদৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছিল। সেই অধিসূচনাৰ আধাৰত সভাপতি হিচাপে মুকুট বৰগোহাঁই আৰু সম্পাদক হিচাপে বিপুল বৰুৱাক নিৰ্বাচিত কৰা হয় যদিও উপসভাপতিৰ পদত দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল। ইয়াৰে মাত্ৰ এগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰে, কিন্তু দুৰ্ভাগ্যজনকভাৱে সাংবিধানিক বিধি অনুসৰি উপসভাপতি পদৰ প্ৰাৰ্থীগৰাকীৰ বয়সৰ বিসংগতি হোৱাত মনোনয়ন পত্ৰ বাতিল কৰা হয়। দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি সমিতিৰ সম্পাদক বিপুল বৰুৱাই আঁঠুৰা সভাত পৌৰোহিত্য কৰে চৰাইদেউ জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি মুকুট বৰগোহাঁই। অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ ৰঘুনাথ কাগিউঙে জিলা সভাৰ মুখপত্ৰ এখনা আৰু বাৰ্তা উন্মোচন কৰাৰ লগতে চৰাইদেউ জিলা সাহিত্য সভাৰ ইতিহাস উপ সমিতিৰ কাৰ্যকৰী সভাপতি মাখনী গোস্বামীৰ শিশু উপযোগী গ্ৰন্থ মৌকুহ উন্মোচন কৰে। অনুষ্ঠানটোত জিলাখনৰ অন্তৰ্গত দিৰৈ শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি নিৰল বৰুৱা, বিশিষ্ট ঔপন্যাসিক কবি জুৰিমণি ৰাজখোৱা গগৈ, প্ৰধান শিক্ষক ৰফিজুদ্দিন আহমেদ, লেখিকা শান্তি কলিতা হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা কবি আব্দুল আজিজ আৰু ৱাহিদা বেগমক অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। চৰাইদেউ জিলা সাহিত্য সভাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ আজি যি কাৰ্যসূচী হোৱাৰ ভাগতে আমাৰ মূল তোৰণ উদ্বোধন কৰে যোগেন দৈ ডাঙৰীয়াই, তাৰ পাছতে পতাকা উত্তোলন কৰে আমাৰ সভাপতি নিৰঞ্জন ফুকন ডাঙৰীয়াই, তাৰপিছতে স্মৃতি তৰ্পণ অনুষ্ঠানটো বন্তি প্ৰদান কৰে উপসভাপতি বিম্ব পাতি ডাঙৰীয়াই, তাৰ পাছতেই লগে লগে আমি পৰৱৰ্তী কাৰ্যসূচী প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰোঁ আৰু প্ৰতিনিধি সভাত বিভিন্ন দিশৰ পৰা আলোচনা হৈ এটা সুন্দৰ পৰামৰ্শে প্ৰতিনিধি সভাখন সমাপন কৰা হয় আৰু তাৰ পাছতে আজি তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ মূল কাৰ্যসূচী মুকলি সভাখন অনুষ্ঠিত কৰা হয় আৰু মুকলি সভাখন উদ্বোধন কৰে আমাৰ সোণাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ সুনীল দত্ত ডাঙৰীয়াই, তাৰ পাছতে আদৰণি ভাষণ প্ৰদান কৰে আমাৰ উদযাপন সমিতিৰ সভাপতি নৰেন ৰাজখোৱা ডাঙৰীয়াই, তাৰ পাছতে বিশিষ্ট নিমন্ত্ৰিত ব্যক্তি ডক্টৰ অনিল শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকি খুব ৰসাল ভাষণ তেওঁ প্ৰদান কৰে। আমি নিমন্ত্ৰণ জনোৱা জীৱমণি নাথ ডাঙৰীয়া কেন্দ্ৰীয় সমিতিৰ সদস্য তেওঁ আমাৰ মাজত উপস্থিত থাকে আৰু যুগ গগৈ ডাঙৰীয়া শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি তেখেতো আমাৰ মাজত উপস্থিত থাকে আৰু লগতে বহু বিশিষ্ট ব্যক্তি আমাৰ এই সভাত আজি উপস্থিত থাকে আৰু লগে লগে এই অনুষ্ঠানত তিনিখনকৈ আমাৰ গ্ৰন্থ প্ৰকাশ কৰা হয়। আমাৰ চৰাইদেউ জিলা সাহিত্য সভাৰ তৰফৰ পৰা বাৰ্তা আৰু এখনা দুখন প্ৰকাশ কৰা হয় আৰু লগতে এখন বিশেষভাৱে নিজৰ প্ৰচেষ্টাতে প্ৰস্তুত কৰি ওলোৱা আপে খাতিৰ মাখনী গোস্বামী বাইদেৱে এখন গ্ৰন্থ প্ৰকাশ কৰে মৌকুহ নামেৰে আৰু কুঁহি অনুষ্ঠান লিচা ৰাজখোৱা আৰু কেইবাজনো ব্যক্তিয়ে পৰিৱেশন কৰে কুঁহি অনুষ্ঠান আৰু আকাশ অনুষ্ঠান এটা গীতেৰে হয় আৰু বিভিন্ন অনুষ্ঠানৰ মাজেদি আজি আমাৰ মুকলি সভাখন খুব সফল সমাপন হোৱাৰ অন্তত এতিয়া আমাৰ কাৰ্যসূচী সমাপ্ত হ'ল বুলি ঘোষণা কৰা হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।